খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো মানে অকণমান বেলেগ কাৰণ মই ইয়াৰ আগত এইকেইদিনটো আপোনালোকে প্ৰায় দেখিয়ে আছে যে মই ভাওনাৰ কথা কৈ আছিলোঁ ভাওনা ব্লগ দি আছিলোঁ মানে আমি ভাওনা কৰিব যাওঁতে ব্লগ দিছিলোঁ আৰু তলত মানে চবে মোক এটা কথাই কমেণ্ট কৰিছিলে যে বা তুমি অভিনয় কৰা ভিডিঅ' দিয়া আৰু আজি ভাবিলোঁ নাই দিওঁ ইয়াৰ পাছতো আৰু দুটা দিম বাৰু কিন্তু আজি মানে মোৰ খুব ভাল লগা এটা দৃশ্য আছিলে আৰু আমাৰ নাটভাগ আছিলে আপোনাৰ কুমৰ হৰণ নাট আৰু মই লৈছিলোঁ অনিৰুদ্ধ আৰু এতিয়া ভাবিছোঁ সেই চিত্ৰলেখাই যেতিয়া অনিৰুদ্ধ হৰণ কৰিবলৈ আহে সেই দৃশ্যটো মোৰ খুব ভাল লাগে আৰু প্ৰথমতে সেই দৃশ্যটোকে আজি আগবঢ়াইছোঁ আপোনালোকলৈ চাবচোন কেনেকুৱা লাগিছে ক'বলৈ একদমেই নাপাহৰিব যি কি নহওক দেৰি নকৰোঁ আৰু ভিডিঅ'টো দি দিছোঁ চাব আৰু লাইক কৰিব নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
আৰু সেয়া আপোনালোকে দেখিলে মোক চিত্ৰলেখাই কি ৰূপেৰে মানে একদম ভুমুৰাৰ ৰূপ ধৰি আহি আকৌ মোকো ভুমুৰাৰ ৰূপ ধৰাই মোক লৈ গুচি গ'ল উষাৰ ওচৰলৈ। আৰু ইয়াৰ পাছৰ উষাৰ লগত দৃশ্যটো চাব লাগে আপোনালোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।